Friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এডমিশ্যন এতিয়া ল'বলৈ বাকী আছে বা যিসকলে ডিগ্ৰী ফাৰ্ষ্ট চেমত BA BSc BComত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছিলে কিন্তু কিছু কাৰণবশতঃ তেওঁলোকৰ থাকি গৈছিল বহুতে মোক কমেন্ট তেনেধৰণে কৰিছিল যে তেওঁলোকে সুধিছিল স্পট এডমিশ্যনৰ ক্ষেত্ৰত বা এডমিশ্যনৰ আকৌ কিবা ওপেন হ'ব নে নহ'ব ইয়াৰ ওপৰত সমৰ্থ পৰ্টেলত সাধাৰণতে এটা নতুনকৈ নটিচ আহিছিল আৰু সেই নটিচখনৰ ওপৰতে আপোনালোকক মই যেহেতু তাত উল্লেখ কৰিছে তেওঁলোকে কেতিয়া আপোনালোকে এডমিশ্যন ল'ব পাৰিব লাষ্ট আৰু হেতুৰ বিষয়ে আপোনালোকক মই সবিশেষ জনাম এই ভিডিঅ'টিত গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব যদিহে আপোনালোক মোৰ চেনেলটো নতুন তেনলে সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো ইয়াত আপোনালোকে যেটো নটিফিকেশন দেখিছে 19 আগষ্টত যেটো আহিছিল আৰু ইয়াত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছিল স্পট এডমিশ্যনৰ কথাখিনিক লৈ সেই কথাখিনিকে আসলতে আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো প্ৰথম আছিল আপোনালোকৰ যি স্পট এডমিশ্যনৰ এটো 19 আগষ্টত এটা নটিচ অলৰেডি আহিছিল আৰু নতুন এটা নটিচ যেহেতু আহিছে গতিকে সেই নটিচখনো মই আপোনালোকৰ লগত শেয়াৰ কৰো ভাবিলো 23 সেপ্টেম্বৰ আসলতে নতুন নটিচখন আহিছে ইয়াত যদি আপোনালোকে চাই তেতিয়াহলে এটা স্পট এডমিশ্যনৰ ক্ষেত্ৰত বা লেটাৰেল এন্ট্ৰি এডমিশ্যনৰ ক্ষেত্ৰত বা UG 3rd সেমিষ্টাৰ বা 5th সেমিষ্টাৰ যিখিনি NEP ৰি-এন্ট্ৰি আছে এইখিনিৰ ওপৰত আসলে গুটেই নটিচখন আহিছে আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে আপোনালোকৰ যিসকলে এডমিশ্যন এতিয়া ল'বলৈ বাকি আছে বা যিসকলে এডমিশ্যন ল'ম বুলি ভাবি থৈছে কিন্তু বিভিন্ন কাৰণবশতঃ আপোনালোকে আগতে এডমিশ্যন ল'ব নোৱাৰিলে তেওঁলোকৰ কাৰণে ফাইনেল স্পটৰ যি এডমিশ্যন 27 28 আৰু 30 সেপ্টেম্বৰ এই 3 দিন মুকলি কৰিছে 27 তাৰিখে 28 তাৰিখে আৰু 30 সেপ্টেম্বৰ তাৰিখে আপোনালোকে ল'ব পাৰিব এই 3 দিনত যেহেতু স্পট এডমিশ্যন হ'ব গতিকে আপোনালোকে যদি এপ্লাইও কৰা নাই তেতিয়াহলে আপোনালোকে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এপ্লাই কৰি ল'ব আৰু কৰি আপোনালোকে ইয়াত এডমিশ্যন কিটা লৈ ল'ব ইয়াত আপোনালোকৰ আৰু এটা কথা উল্লেখ কৰিছে কমপ্লিটেশন অফ লেটাৰেল এন্ট্ৰি এডমিশ্যন যদি আপোনালোকে লেটাৰেল এন্ট্ৰি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহলে ইয়াত টিল 25 সেপ্টেম্বৰলৈকে আপোনালোকে ল'ব পাৰিব আৰু ইম্পৰ্ট অফ অল ৰেজিষ্টাৰ্ড ষ্টুডেন্টস এখিনি আপোনালোকৰ যেহেতু দৰকাৰ নাই গতিকে এটা বস্তু আপোনালোকে হয়তো কৰিব পাৰে যদিহে ইচ্ছা কৰে হেতু হৈছে চেঞ্জ অফ মেজৰ এণ্ড মাইনৰ ফৰ 3rd সেমিষ্টাৰ এডমিশ্যন 3rd সেমিষ্টাৰ এডমিশ্যন যদি মেজৰ আৰু মাইনৰ চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে এ আপোনালোকৰ 2nd সেমিষ্টাৰ যেতিয়া ৰিজাল্ট যেটো হ'ব তাৰ ওপৰত বেছ কৰি কিনে আপোনালোকে এটো কৰিব পাৰিব কিন্তু ইয়াৰ ডেটটো আপোনালোকক উল্লেখ কৰা নাই কিন্তু যিসকলে নতুনকৈ এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ 27 28 আৰু 30 সেপ্টেম্বৰত পৰ্টেলটো মুকলি কৰি দিব বা আপোনালোকে ল'ব পাৰিব আৰু হেদিনাখন আপোনালোকে কৰি ল'ব নিজৰ এডমিশ্যন বিলাক এডমিশ্যন কৰাৰ আগতে কিছু কথা আপোনালোকে জানি লোৱাটো খুব দৰকাৰী হেখিনি হৈছে কি আপোনালোকে সমৰ্থ পৰ্টেলত এপ্লাই কৰিব লাগিব আৰু সমৰ্থ পৰ্টেলত এপ্লাই কৰাৰ পাছতহে আপোনালোকে আসলতে ইয়াত এডমিশ্যন ল'ব পাৰিব এতিয়া সমৰ্থ পৰ্টেলত যেতিয়া আপোনালোকে এপ্লাই কৰিব হে এপ্লাই কৰোতে আপোনালোকৰ মেজৰ মাইনৰ যিখিনি কোৰ্স সিলেকশন আছে গুটেই বস্তুখিনি আপোনালোকে সিলেক্ট কৰি ল'ব আৰু কোনটো ডিপাৰ্টমেন্টত বা কোনটো বিভাগত আপোনালোকৰ পোষ্ট খালি হৈ আছে বা আপোনালোকৰ কোনটো ডিপাৰ্টমেন্টত সিট খালি হৈ আছে যত এডমিশ্যন ল'ব পাৰে আপোনালোকে হেতু আপোনালোকে কিন্তু ইনফৰমেশন লৈ ল'ব তেতিয়াহে আসলতে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব আৰু যিসকল বহুত দিনলৈকে ভাবি আছিল সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এডমিশ্যন লোৱাৰ বা BA BSc BComত এডমিশ্যন লোৱাৰ তেওঁলোকৰ কাৰণে যেহেতু এটা সুযোগ দিছে লাষ্ট সুযোগ দিছে আপোনালোকক গতিকে এই সুযোগটো আপোনালোকে ল'ব পাৰিব আৰু হেয়া হৈছে 27 28 30 সেপ্টেম্বৰ আপোনালোকে লৈ লওক এডমিশ্যন বিলাক যেহেতু বহুতে মোক কমেন্ট কৰি আছিল বহুত দিনৰ পৰাই যে ইয়াৰ কিবা আপডেট আহিছে নেকি এডমিশ্যন ল'ব পাৰিম নেকি এনেকুৱা ধৰণৰ কমেন্ট বিলাক যেহেতু আপোনালোকে কৰিছিল সো সেই সকলৰ কাৰণে এই ভিডিঅটো বনালো আপোনালোকে চাই ল'ব ভিডিঅটো কেনেকৈ কি কৰিব কি নকৰিব গুটেইখিনি আপোনালোকে ভিডিঅ বিলাক আগৰ ভিডিঅ বিলাক যদি চাই সমৰ্থৰ ক্ষেত্ৰত আপোনালোকে তাতে গম পাব কিন্তু যদিও আপোনালোকে হেখিনি নাজানে তেতিয়াহলে সমৰ্থ পৰ্টেলৰ যেটো অফিচিয়েল পৰ্টেল খুলিব সমৰ্থ যেটো পৰ্টেল সেই পৰ্টেলৰ অফিচিয়েল পৰ্টেল খোলাৰ লগে লগে আপোনালোকে তাত প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্টাৰ হ'ব ৰেজিষ্টাৰ হোৱাৰ পিছত বাকি যিখিনি প্ৰসেস আছে হেখিনি চাই লব ভিডিঅৰ মাধ্যমেদি মই বহুত কিটা ভিডিঅ ইতিমধ্যে দেখাই থৈছো আৰু হেখিনি আপোনালোকে চাই এপ্লাইটো কৰি ল'ব আৰু এপ্লাই কৰাৰ পাছত যিখন কলেজত এডমিশ্যন ল'ব বিচাৰিছে তাত যাব আৰু তাত গৈ আপোনালোকে এডমিশ্যন বিলাক লৈ ল'ব পাৰিব এখিনি আছিল আজি আপোনালোকক সবিশেষ আশা কৰিছো ভিডিঅটো আপোনালোকে শেয়াৰ কৰি দিব যেহেতু যিসকলে এতিয়া এডমিশ্যন ল'বলৈ বাকি আছে তেওঁলোকে যাতে এডমিশ্যন লৈ লয় তাৰ কাৰণে আৰু তেওঁলোকৰ হেল্পফুল হয় তাৰ কাৰণে সো এখিনি কথা জনাই এই ভিডিঅটোৰ পৰা মই বিদায় মাগো ধন্যবাদ